কৃষ্ণলৈ স্বাগতম জনাই আজি ষষ্ঠ শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাৰ এখন প্ৰশ্নপত্ৰ আলোচনা কৰিবলৈ লোৱা 2022 চনৰ প্ৰশ্নপত্ৰখন কেনেকৈ আছে চাবা যে প্ৰথমতে দিয়া হৈছে মাতৃভাষায়াম অনুবাদং কুৰুত মাতৃভাষাত অনুবাদ কৰিব লাগে যিকেইটা মাতৃভাষালৈ অনুবাদ কৰিব দিছে এটা কথা মন কৰিবা যে প্ৰতিটো শব্দৰ অৰ্থ যাতে আমি অনুবাদ কৰোঁতে প্ৰকাশ পাই যায় তাৰ ওপৰত গুৰুত্ব দিবা আমি তাৰ মূল যিটো অৰ্থ তেনেধৰণে লিখি দিলেই নহ'ব অৰ্থাৎ শব্দ অনুসৰি অৰ্থখিনি প্ৰকাশ পোৱা হ'লেহে সি অনুবাদ কৰা বুজায় অনুবাদ কৰা আৰু তাৰ বিষয়টো লৈ লিখা অকণমান বেলেগ হৈ পৰে 2 নম্বৰতে দিয়া আছে মা গুৰু দৰ্পম ইতি গীতস্য দ্বিতীয় স্তবকং লিখতঃ মা গুৰু দৰ্পম এই গীতটোৰ দ্বিতীয় দফা লিখিব লাগে কিন্তু এই গীতটো মনত ৰাখোঁতে যেতিয়া মুখস্থ কৰা তেতিয়া মনত ৰাখিবা যে কোনটো প্ৰথম দফা কোনটো দ্বিতীয় দফা কোনটো তৃতীয় দফা এটা খণ্ড থাকে গতিকে কোনোবা এবাৰ দ্বিতীয় দিছে কোনোবা এবাৰ শেষৰ দফাটো বুলি ক'ব পাৰে কোনোবা এবাৰ প্ৰথম বুলি ক'ব পাৰে তেতিয়া আমি অকল নিৰ্দিষ্ট খণ্ডটোহে লিখিব লাগে 3 নম্বৰতে ৰিক্ত স্থান আনি পূৰ খালী ঠাই পূৰ কৰিবলৈ দিয়া হৈছে গতিকে তোমালোকে চাবা খালী ঠাইসমূহ পাঠ অনুসৰি আছে গতিকে পূৰ কৰিবা 4 নম্বৰতে দিয়া আছে একপদনে উত্তৰত এটা শব্দত উত্তৰ দিব লাগে একপদনে উত্তৰত আৰু পূৰ্ণ বাক্যনৰ উত্তৰত এইটো কথা কিন্তু মনত ৰাখিবা পূৰ্ণ বাক্যনৰ উত্তৰত বুলি কওঁতে সম্পূৰ্ণ বাক্যত উত্তৰটো হ'ব লাগে একপদনে বুলি কওঁতে এটা শব্দতহে উত্তৰটো বিচৰা হৈছে হংসস্য ৰক্ষক কহ আছিল হাঁহটো ৰখীয়া কোন আছিল কস্মৈ নৰেন্দ্ৰ কদাপি সমৰ্পণ নকৰোঁ কাৰ ওচৰত নৰেন্দ্ৰই কেতিয়াও নিজকে সমৰ্পণ কৰা নাছিলে উদ্যানং কস্যাহা অনুগ্ৰহস্থলী বাগিচাসমূহ কাৰ অনুগ্ৰহস্থলী অতি কুট্ট বৰ্জিত বেছিটো ক'ত ত্যাগ কৰিব লাগে ভগ্ন সোমনাথ মন্দিৰস্য জীৰ্ণ উদ্ধাৰং কা কৰোঁ সোমনাথ মন্দিৰৰ সেই ভগ্নাংশবোৰ কোনে উদ্ধাৰ কৰিছিলে চুক্তয়হ ইতি পাঠ হৈছে পঞ্চচুক্তহে লিখত চুক্তই পাঠটোৰ পৰা যিকোনো 5টা চুক্তই লিখিবলৈ কৈছে গতিকে কোনটো লিখিম সেইটো তোমালোকৰ দৰকাৰ নাই যে যিকোনো 5টা তোমালোকৰ ভাল লগা 5টা চুক্তই মনত ৰাখি ল'ব লাগে গতিকে এইটো নিশ্চিত প্ৰশ্ন হৈ পৰে যে চুক্তই 5টা লিখাটো আহে কেতিয়াবা 3টা দিব পাৰে কেতিয়াবা 5টা দিয়ে এতিয়া আহিলে 6 নম্বৰতে পূৰ্ণ বাক্যৰ উত্তৰত সম্পূৰ্ণ বাক্যত উত্তৰ দিব লাগে ৰাজগৃহং দৃষ্ট্বা সিদ্ধাৰ্থ কিম অকৰোত ৰাজহংসং দৃষ্ট্বা ৰাজহাঁহটো দেখি পেলাই সিদ্ধাৰ্থই কি কৰিলে কং বস্তুং মা পিবহ কি বস্তু পি খাব নালাগে স্ব চৌদকায়ং মাধ্যমেন জগদীশ চন্দ্ৰ বসু মহোদয় কিং সিদ্ধম অকৰোত নিজৰ গৱেষণাৰ জৰিয়তে জগদীশ চন্দ্ৰ মহোদয়ে কি সিদ্ধান্ত কৰিছিলে উদ্যানং কেশাং স্বাগতং কৰোতি বাগিচাই কাক স্বাগতম জনায় সৰ্বত্ৰ ভ্ৰমণং কৃত্বা বিবেকানন্দ কস্যা প্ৰচাৰম কৰোত সকলোতে ভ্ৰমণ কৰিবলৈ বিবেকানন্দই কি প্ৰচাৰ কৰিছিলে 7 নম্বৰত আহিলে প্ৰশ্ন নিৰ্মাণং কৰোত 7 নম্বৰত প্ৰশ্ন নিৰ্মাণ কৰিবলৈ দিলে ৰেখাংকিত প্ৰদান অনুচিত তলত ৰেখা অংকন কৰা আছে সেই ৰেখা অংকন কৰা পদকেইটা সলনি কৰি তাত প্ৰশ্নবোধক শব্দ কিং কুট কথম কদা এনেকুৱা ধৰণৰ শব্দ প্ৰয়োগ কৰি পেলাই প্ৰশ্নবোধক কৰিব লাগে আৰু এটা মন কৰিবা যে বাক্যটোৰ শেষত যাতে প্ৰশ্নবোধক চিন দিবলৈ নাপাহৰা যেনে ধৰণে দিয়া আছে ৰাজহংসঃ বিক্ষাত অপতত ৰাজহংসঃ কুটঃ অপতত কুট নহয় কুটঃ ক'ৰ পৰা কুট মানে ক'ত কুটঃ ক'ৰ পৰা শিক্ষকঃ নৰেন্দ্ৰং প্ৰশ্নমকৰোত কহ নৰেন্দ্ৰং প্ৰশ্নমকৰোত মধুমক্ষিকা পুষ্পানি পিবন্তি কিং পিবন্তি সৰ্ববৃত্তান্তং সমবায়ঃ অকথয়ত দেৱদত্ত হংসং সৰেণ অবিধ্যত পদ পৰিচয় দিয়া আমি ইয়াৰ পিছতে পদ পৰিচয় দিবলৈ আছে সৰেণ বিক্ষেষু অবদত পদ পৰিচয় দিওঁতে চাবা যে শব্দটো কোন শব্দৰ পৰা আহিছে তাৰ বিভক্তি কি আৰু বচন কি অথবা যদি ক্ৰিয়াপদ হয় তেতিয়াহ'লে কোন ধাতুৰ পৰা আহিছে তাৰ পুৰুষ আৰু বচন কি সেইটো উল্লেখ কৰিব লাগে সেইটো হ'ল পদ পৰিচয় সন্ধি বিচ্ছেদ সংযোজন বিচ্ছেদং চকুৰুত সন্ধি বিচ্ছেদ কৰিব লাগে আৰু সন্ধি লগ লগাব লাগে 10 নম্বৰতে আছে
পৰ্যায়বাচী শব্দেন সহ মিলত পৰ্যায়বাচী শব্দৰ লগত মিলাব লাগে উপবনম বানেন খগাহা উপবনম উদ্যানম বানেন সৰেন আৰু এই কেইটা কৰোঁতে তোমালোকে মন কৰিবা যে কেতিয়াও ৰেখা অংকন কৰি পেলাই নিমিলাবা যিটো শব্দৰ পুনৰ যিটো শব্দ শুদ্ধ হয় সেইটোহে লিখিবলৈ চেষ্টা কৰিবা 11 নম্বৰ দিয়া হৈছে অদুলিখিত শব্দানাং বিলুমানে শব্দান লিখত তলৰ শব্দকেইটাৰ বিলুম শব্দ অৰ্থাৎ বিপৰীত শব্দ লিখিব লাগে শোকম মিথ্যা তনয়ঃ উপকাৰম জনকঃ 12 নম্বৰতে শব্দৰূপম লিখত শব্দবোৰ লিখি দিয়া হৈছে এতত পুলিংগৰ ভাগটো অথবা কিম স্ত্ৰীলিংগৰ ভাগটো 13 নম্বৰতে ধাতুৰূপম লিখত পদ ধাতুৰ লত লকাৰত পদ ধাতুৰ লং লকাৰত আৰু দিশ ধাতুৰ লিট লকাৰত 14 নম্বৰতে দি আছে সংস্কৃত ভাষায় অনুবাদন কৰোঁতে সংস্কৃত ভাষাত অনুবাদ কৰিব লাগে তোমাৰ নাম কি তব নাম কিম এইজন আমাৰ আচাৰ্য এসহ अस्माकम আচাৰ্য মোৰ এটা ঘড়ী আছিল গতিকে আছিল বুলি কওঁতে কি হ'ব অস্তি নহ'লে ইয়াত মম এক ঘটিং আছিত মই সংস্কৃত পঢ়ি আছোঁ অহং সংস্কৃতং পঠামি তাৰপিছত 15 নম্বৰ দিলে পাঠ পঠনম 16 নম্বৰ দিলে সুতলেখ গতিকে তোমালোকে প্ৰশ্নপত্ৰখন ভাল ধৰণে চাবা ইয়াৰ পাছতে তোমালোকক মই 2001 চনৰ যিখন প্ৰশ্নপত্ৰ সেইখন লৈ আহিম গতিকে তোমালোকে চেনেলটো চাই থাকিবা লগতে চেনেলটোত যদি নতুন তেতিয়াহ'লে এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা আৰু কিবা নজনা প্ৰশ্ন থাকিলে কমেন্ট কৰি জনাবা এবাৰ হলো লাইক কৰিবা আৰু ভাল লাগিলে শেয়াৰ কৰি দিবা নমো নমঃ